হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম অসম চৰকাৰী চতুৰ্থ শ্ৰেণীৰ নতুন গণিত পাঠ নং হৈছে 9। পাঠৰ নাম হৈছে চানেকি। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই যোৱা। এইটো ভিডিঅ'ত আমি সকলো প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। আৰু এটা কথা, এইটো চেনেলত যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনখন টিপিব যাতে এনেকুৱা আপডেটবিলাক পায়ে থাকে। যোৱা এবাৰ আমি কুৱেশ্যন কেইটা লৈ আগুৱাইছোঁ। তলত চানেকিবোৰ সম্পূৰ্ণ কৰা। চানেকিবোৰ সম্পূৰ্ণ কৰিবলৈ দিছে, যেনে এইটো বৰ্গ দিয়া আছে, এইটো ত্ৰিভুজ দিয়া আছে, এইটো বৃত্ত দিয়া আছে। তেনেহ'লে এইটো আমি এনেকে চাব পাৰি যে এইটোৰ পাছত এইটো, 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 এইটোৰ পাছত মানে এইটো বাকী আছে। তেনেহ'লে এইটো বৃত্তটো আঁকি দিছো। এইবাৰ তেনেধৰণে এইটো যেনে ইয়ালৈকে আছে, তেনেহ'লে এইটোৰ পাছত এইটো, এইটোৰ পাছত এইটো, এইটোৰ পাছত এইটো, এইটোৰ পাছত এইটো, তেনেহ'লে এইটোৰ পাছত এইটো, এইটো বাকী আছে। তেনেহ'লে এইটো এটা লেখা বাকী আছে, সেইটো লেখা হ'ল। আৰু তেনেধৰণৰ এইটো যেনেকুৱা কৰি গৈছো, এইটোৰ পাছত এইটো, 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 এনেকে মিলাই মিলাই লিখি যাবা। আৰু অলপ মিলাই যাবা, কাৰণ এইটো যে আছে অলপ বেলেগ বেলেগ আছে। বেলেগ বেলেগ মানে এইটো আছে যে এই দুটা একে কিন্তু এটা বেলেগ, আৰু এই দুটা একে আৰু এইটো বেলেগ, আৰু এই দুটা একে হ'ব আৰু এই দুটা আৰু এটা বেলেগ হ'ব। তাৰমানে সেনেকে লিখিবলৈ দিছে। তলত চানেকিবোৰ সম্পূৰ্ণ কৰা। এটা আছে, এবাৰ তলত দুটা বাঢ়ি গৈছে, তলত তিনিটা বাঢ়ি গৈছে, তলত চাৰিটা বাঢ়ি গৈছে, তলত পাঁচটা বাঢ়ি গৈছে, তেনেধৰণৰ তলত 6টা বাঢ়ি গৈছে। তেনেকুৱাই এইটো ওপৰত ত্ৰিভুজ এটা বহাইছে, ত্ৰিভুজ দুটা বহাইছে, ত্ৰিভুজ তিনিটা বহাইছে, ত্ৰিভুজ চাৰিটা বহাইছে, ত্ৰিভুজ 5টা বহাইছে, ত্ৰিভুজ 6টা বহাইছে। আৰু এইটোত কৈছে যে এটা ত্ৰিভুজ দিয়াৰ পাছত এনে দাগ দিছে, দাগ এইটো এবাৰ দিছে, এইটো এবাৰ দিছে, এইটো দুবাৰ দিছে, এইটো 3বাৰ দিছে, এইটো 4বাৰ দিছে, এইটো 5বাৰ দিছে। এইটো কৈছে যে খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিবলৈ দিছে, যেনে 1ত 3 আৰু এইটো 3ৰ পৰা 5, 5ৰ পৰা 7 আৰু 7ৰ পৰা 9। এইটোত কৈছে যে 1ৰ পৰা 4, 4ৰ পৰা 9, 9ৰ পৰা 16, 16ৰ পৰা 29, এইটো 4, 4ৰ পৰা 8, 8ৰ পৰা 12, 12ৰ পৰা 16, 16ৰ পৰা 20, 9, 18, 27, 36, 45, 8, 16, 24, 32, 40, 7, 107, 207, 307, 407, 19, 29, 39, 49, 59, 112, 223, 334, 445, 596। তেনেধৰণৰ এইটো কৈছে, চাও আহা কাষৰ ত্ৰিভুজৰ ছবিখন প্ৰতিটো বাহুত থকা সংখ্যাৰ একোটা চানেকি। একোটা বাহুত থকা সংখ্যাৰ যোগফল 10 হয়। যেনে 5 যোগ 2 যোগ 3 এনেকুৱা 10 হয়। এইফালে যোগ কৰিলেও 10 হ'ব, আৰু এইফালে যোগ কৰিলেও 10 হ'ব, এইফালে যোগ কৰিলেও 10 হ'ব। তেনেধৰণৰ নিজে কৰা। এইটো নিজে কৰিবলৈ দিছে। এটা কাষত দিয়া ত্ৰিভুজটোৰ বাহুত থকা খালী ঘৰবোৰ 1ৰ পৰা 6ৰ ভিতৰৰ সংখ্যা বহুৱা। মনত ৰাখিবা, প্ৰতিটো বাহুত থকা সংখ্যাৰ যোগফল 9 হ'ব লাগিব। এইটো প্ৰতিটো বাহুত 9 হ'ব লাগিব। তেনেধৰণৰ 5 আৰু 1 6 আৰু 3 9, আৰু 3 আৰু 5ত কিমান হয়? 8, 8 আৰু 1ত 9 হয়। 5 আৰু 3 আৰু 1 9 হয়। এনেকুৱা মিলাই লিখিবলৈ দিছে। সেই তেনেধৰণৰ এইটোত কৈছে তলত দিয়া সংখ্যা চানেকি চাও আহাচোন। এইটো কেনেকুৱা হৈছে সেইটো চাবলৈ কৈছে। যেনে এইটো লিখিছে, যেনে 2, 1, 2, 3, 4, 5 তেনেকুৱা দিয়াৰ পাছত 1 আৰু 2 কিমান হয়? 3, 2 আৰু 3 কিমান হয়? 5, 3 আৰু 4 কিমান হয়? 7, 4 আৰু 5 কিমান হয়? 9। তেনেধৰণৰ লিখিবলৈ দিছে। 3 আৰু 5 কিমান হয়? 8, 5 আৰু 7ত কিমান হয়? 12, 7 আৰু 9ত কিমান হয়? 16। এবাৰ 12 আৰু 8ত কিমান হয়? 20,
আৰু 12 আৰু 16ৰ মাজত কিমান হয় যোগ কৰিলে 28 এই 20 আৰু 28 দুটা যোগ কৰিলে 48 হয় তেনেধৰণৰ লিখিছে এনেদৰে তলত দিয়া সংখ্যাৰ চানেকিটো পূৰণ কৰা এইটো এবাৰ নিজে চেষ্টা কৰিবলৈ দিছে যেনে এইটো কৈছে 1 3 5 7 9 এইটো কেনেকৈ লিখিবা 1 আৰু 3 কিমান হয় 4 3 আৰু 5 কিমান হয় 8 5 আৰু 7 কিমান হয় 12 7 আৰু 9 কিমান হয় 16 তেনেধৰণৰ 4 আৰু 8 কিমান হয় 12 8 আৰু 12 কিমান হয় 20 20 আৰু 16 কিমান হয় 28 12 আৰু 20 কিমান হয় 32 20 আৰু 28 কিমান হয় 48 এইবাৰ 32 আৰু 48 দুটা মিলি 80 হয় তেনেধৰণে লিখিবলৈ দিছে আৰু এইটো কৈছে যে তলত চানেকিটো সম্পূৰ্ণ কৰা চানেকিটো সম্পূৰ্ণ কৰিবলৈ দিছে যেনে এটা ত্ৰিভুজ এতে দুটা ত্ৰিভুজ এতে তিনিটা ত্ৰিভুজ এতে চাৰিটা ত্ৰিভুজ এতে পাঁচটা ত্ৰিভুজ তেনেধৰণৰ কৈছে এইবাৰ আমি 92 পেজটো আলোচনা কৰো কৈছে যে তলত চানেকিটো পূৰণ কৰিবলৈ দিছে 0 যোগ 1 যোগ 2 সমান সমান 3 1 যোগ 2 যোগ 3 সমান সমান 6 2 যোগ 3 যোগ 4 সমান সমান 9 3 যোগ 4 যোগ 5 সমান সমান 12 4 যোগ 5 যোগ 6 সমান সমান 15 5 যোগ 6 যোগ 7 18 6 যোগ 7 যোগ 8 21 7 যোগ 8 যোগ 9 24 তেনেধৰণৰ কৈছে যে এইবাৰ তলত চানেকি পূৰ কৰা এইটো 3 4 6 3 গুণ 18 9 3 গুণ 27 12 3 গুণ 36 15 3 গুণ 45 18 3 গুণ 54 21 3 গুণ 24 3 গুণ 72 তেনেধৰণৰ তলত চানেকিটো পূৰণ কৰা 3 হৰণ 3 সমান সমান 1 6 হৰণ 3 সমান সমান 2 9 হৰণ 3 সমান সমান 3 12 হৰণ 3 সমান সমান 4 15 হৰণ 3 সমান সমান 5 18 হৰণ 3 সমান সমান 6 21 হৰণ 3 সমান সমান 7 এইটোত কৈছে যে তলত চানেকিটো ওজনৰ ধৰণবোৰ লিখা এইটো কৈছে ক 2 নম্বৰটো খ খ ক খ খ এইটো ক দুটা আছে বুলি এবাৰ লেখা হৈছে খ দুবাৰ আৰু দুবাৰ লেখা আছে তেনেহলে চাৰিটা আছে দুবাৰ লেখা হৈছে এইটো ক ক খ খ গ গ ক খ গ তেনেকুৱা লেখা হৈছে যেনে এইটো ক দুটা আছে তেনেহলে ক এবাৰ হৈছে খ কেইবাৰ আছে খ দুবাৰ আছে এবাৰ লেখা হৈছে গ চাৰিবাৰ আছে সেইকাৰণে দুবাৰ লেখা হৈছে এইটোত কৈছে ক খ গ এইটো ক এবাৰ লেখা হৈছে খ দুবাৰ লেখা হৈছে কাৰণ দুবাৰ চাৰিটা আছে গ দুবাৰ লেখা হৈছে এইটো এবাৰ লেখা হৈছে ক ক খ খ গ ক ক খ খ এইটো ক খ দুবাৰ লেখা হৈছে খ খ দুবাৰ লেখা হৈছে এইটো তলত দিয়া আকৃতিটোৰ সহায়ত তালিৰ চানেকিটো সম্পূৰ্ণ কৰা তালিৰ চানেকিটো এনেকৈ সম্পূৰ্ণ কৰিবা যাতে এলাত যেনেকুৱা দিয়া আছে তুমিও নিজে সেনেকুৱা তেনেকৈ কৰিবা আৰু অলপ বাকী আছে সেইখিনি তুমি নিজে চেষ্টা কৰিবা এইটোত কৈছে তলত চানেকিটো কেইটা খালী ঠাই পূৰ কৰা খালী ঠাই কেইটা পূৰ কৰিবলৈ দিছে যেনে এইটোত কৈছে যে 3 এইটোত কৈছে যে 8টো ডাবল হৈছে 16 9টো ডাবল হৈছে 18 6টো ডাবল হৈছে 12 এইটো 3টো ডাবল হৈছে 6 আৰু 6টো ডাবল হৈছে 12 তেনেধৰণৰ এইটো কৈছে যে এইটো তেনেধৰণৰ লিখা হৈছে এনে যেনে কৈছে যে 5 কিমান বাৰ যায় 5 বাৰ 8 বাৰ গেলে 8 গুণ 64 আৰু 7 বাৰ গেলে 49 9 গুণ গেলে 81 আৰু 6 গুণ 36 আৰু 5 গুণ 25 তেনেধৰণৰ লিখিবলৈ গৈছে এইটো চানেকিটো কলত চালে তলৰ চানেকি কেইটা খালী ঠাই পূৰ কৰা এতে 9 হ'ব এতে 13 হ'ব এতে 17 হ'ব 48 36 24 12
তেনেকুৱা হ'ব এতে এটা চতুৰ্ভুজ দিয়া আছে চতুৰ্ভুজ দিয়াৰ পাছত এটা শূন্য আছে এটা শূন্য আছে যেনে এটো চতুৰ্ভুজ দিয়াৰ পাছত এতে দুটা দিয়া আছে চতুৰ্ভুজ দিয়াৰ পাছত এতে তিনটা দিব দিছে এতে তিনটা দিব দিছে আৰু এতে চতুৰ্ভুজৰ ওপৰত এটা আৰু এইটো দুটা দিয়া হৈছে এইটো তিনিটা দিয়া হৈছে এইটো চাৰিটা দিয়া হৈছে আৰু তেনে ধৰণৰ এইটো দুটাৰ ওপৰত তিনটাৰ পিছত চাৰিটাৰ পিছত পাঁচটা এইটো এটা চতুৰ্ভুজ তিনিটা চতুৰ্ভুজ ছয়টা চতুৰ্ভুজ আঠটা চতুৰ্ভুজ ত্ৰিভুজ এটা ত্ৰিভুজ তিনিটা ত্ৰিভুজ পাঁচটা ত্ৰিভুজ সাতটা বৃত্ত দুটা বৃত্ত তিনিটা বৃত্ত চাৰিটা বৃত্ত পাঁচটা এনেকুৱা দিয়া হৈছে এবাৰ আমি এইটো আলোচনা কৰিম তলৰ চিত্ৰবিলাকত থকা আঠটানে চিত্ৰটো সমানে দুভাগ কৰিছে নে তলত খালী ঘৰত হয় বা নহয় লিখা এইটো নহয় এইটো হয় এইটো হয় এইটো হয় এইটো হয় এইটো নহয় এইটো হয় এইটো নহয় এইটো নহয় এইটো নহয় এইটো হয় এইটো নহয় তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ এইটো ভিডিঅ'ত এইখিনিতে সমাপ্ত কৰি আছো আকৌ আহি আছো আন এটা ভিডিঅ'লৈ গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ আৰু এটা কথা এইটো ভিডিঅ' কেনে লাগিল কমেণ্ট বক্সত নিশ্চয় জনাই দিব